হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ লাষ্ট পৰীক্ষা আছে আৰু পৰীক্ষা হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্ততে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰে। বহাগ বিহুৰ আগতে শেষ নহয়, কাৰণ 29 মাৰ্চ যদি আপুনি হিচাপ কৰে, যদি 30 মাৰ্চতো ইলেকশ্যন ঘোষণা কৰে, মই এটা উদাহৰণ হিচাপে দিছোঁ, তেতিয়াও 30 এপ্ৰিল হ'ব। আৰু যদি 2 এপ্ৰিলত ঘোষণা কৰে 2 মেলৈকে যাব। গতিকে বিহুৰ মাজতে পঞ্চায়ত ইলেকশ্যন চলি থাকিব। আমাৰ পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া আছে, পাৰ্টীৰ সম্পৰ্কত তেখেতকে সুধিব। আজি জাষ্ট নিৰ্বাচন ঘোষণা হৈছে, গতিকে এতিয়া আৰু বহুত পলিটিকেল কথা কোৱাটো ঠিক নহয়। হায়াৰ ছেকেণ্ডাৰী ক্লাছ 11ৰ লাষ্ট পৰীক্ষা আছে আৰু পৰীক্ষা হৈ যোৱাৰ পিছত যিকোনো মুহূৰ্ততে পঞ্চায়তৰ নিৰ্বাচন ঘোষণা কৰে। বহাগ বিহুৰ আগতে শেষ নহয়, কাৰণ 29 মাৰ্চ যদি আপুনি হিচাপ কৰে, যদি 30 মাৰ্চতো ইলেকশ্যন ঘোষণা কৰে, মই এটা উদাহৰণ হিচাপে দিছোঁ, তেতিয়াও 30 এপ্ৰিল হ'ব। আৰু যদি 2 এপ্ৰিলত ঘোষণা কৰে 2 মেলৈকে যাব। গতিকে বিহুৰ মাজতে পঞ্চায়ত ইলেকশ্যন চলি থাকিব। আমাৰ পাৰ্টীৰ সভাপতি দিলীপ শইকীয়া আছে, পাৰ্টীৰ সম্পৰ্কত তেখেতকে সুধিব। আজি জাষ্ট নিৰ্বাচন ঘোষণা হৈছে, গতিকে এতিয়া আৰু বহুত পলিটিকেল কথা কোৱাটো ঠিক নহয়।